মিত্ৰসকল, আজি মই আহিছোঁ আমাৰ অসমৰ প্ৰখ্যাত অতি উচ্চ স্তৰৰ আধ্যাত্মিক লেখিকা অলকানন্দ দত্ত বাইদেউৰ ঘৰ। এইটো তেওঁৰ ঘৰ। এইটো তুলসী গছ, এইবিলাক বৃক্ষ পৰিশোভিত, অতি সুন্দৰ পৰিৱেশ। ইয়াতে এখন ঝুলনা আছে আনন্দ বিনোদনৰ কাৰণে, নিৰ্দোষ আনন্দ বিনোদনৰ কাৰণে। এইবিলাক ইয়াতে আছে অলপমান ফুল। এইটো এটা অতি সুন্দৰ এটা পাৰিপাৰ্শ্বিক পৰিৱেশৰ মাজত আধ্যাত্মিক লেখিকাগৰাকী ইয়াতে থাকে। মই আগতে ইয়াতে বহুদিন আহিছোঁ, কিন্তু মোৰ মা আৰু জেঠিদেউৰ মৃত্যুৰ পিছত আজি 2 বছৰমান হ'ল মই ইয়াতে অহা নাছিলোঁ। আজি আহিলোঁ। এই ফুলবিলাক চাওক, কেনেকুৱা সুন্দৰ ফুল, অতি সুন্দৰ ফুল। আজি আহিলোঁ ইয়াতে আহিলোঁ। এইটো এণ্ট্ৰেঞ্চ, এইটো ঘৰৰ সন্মুখত এইবিলাক ফুল। আকৌ ইয়াতে ধুনীয়া কৰি টাবত ফুল সজাই থোৱা আছে। এইটোও সুন্দৰ ফুল। ইয়াতে ভগৱান কৃষ্ণৰ এখন ফটো আছে। এইটো হৈছে অতি সুন্দৰ প্ৰৱেশ পথ, আৰু ইয়াতে সোমায়ে অতি সহাস্য বদনা আমাৰ সকলোৰে অতি প্ৰিয় অলকানন্দ বাইদেউক আমি দেখা পাইছোঁ ইয়াতে। অন্য দিনাৰ দৰে অলপ কথা পাতিম। এইবিলাক মই ইয়াতে কথা পতা দৃশ্য মই ভিডিঅ'ত নকৰোঁ, ৰেকৰ্ডিং নকৰোঁ। পিছত আকৌ লগ পাই। অলকা বাইদেউৰ ঘৰত বহি আছোঁ, চাহ পানী খালোঁ, মজা লাগিল। বাইদেউ বহি আছে। জুবিনদাৰ বিষয়ে অলপমান আলোচনা হৈ আছে। ভাল লাগে। জুবিনদাৰ কেনেকুৱা কৰি কি হ'ল, ন্যায় পাব নাপাব, আৰু তেওঁ কেনেকুৱা দিব্য আত্মা আছিল, এই বিষয়ে অলপমান আলোচনা হৈছে। মনত পৰিছে জুবিনদাৰ বিষয়ে। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰুনি গৰিবনে কোৱা। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰাবানে কোৱা। বাইদেউ 2 মিনিট সময় নিজৰ অনুভৱ ক'ব, জুবিনদাৰ বিষয়ে কি ভাবি আছে বৰ্তমান। 2 মিনিট সময় আপুনি অনুভৱ কওকচোন, আপোনাৰ মনটো বৰ্তমান কেনেকুৱা অৱস্থাত আছে? 2 মিনিটতনো কি ক'ম, মোৰ এনে বহুত দুখতে আছিলোঁ মই এইকেইদিন, কিন্তু এতিয়া লাহে লাহে অকণমান মানে উপশম হৈছে। আৰু আপোনাৰ তৃতীয় খণ্ডটো সোনকালে ওলাব নহয় জানো? ওলাব নিশ্চয়। আৰু কিবা লিখিও আছে নেকি নতুন কৰি? কিবা কিবি মই লিখিয়ে আছোঁ। ঠিকে আছে, ধন্যবাদ।